ৰঙিয়াত ওৱাইন ষ্টপ চেণ্টাৰৰ আধাৰশিলা কৰে ৰঙিয়া বিধায়ক ভৱেশ কলিতাই। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত চলে এই ওৱাইন ষ্টপ চেণ্টাৰসমূহ। এই ক্ষেত্ৰত সমাজ কল্যাণ বিভাগ আৰক্ষীও কৰে সহায়। ৰঙিয়াৰ সমজিলা আয়ুক্তৰ বৰ্তমানৰ কাৰ্যালয়ৰ সমীপতে স্থাপন কৰা হ'ব এই ওৱাইন ষ্টপ কেন্দ্ৰটো। ঘৰুৱা হিংসাৰ বলি হৈ অত্যাচাৰ সহ্য কৰিব লগা হোৱা মহিলাসকলে পাব এই ওৱাইন ষ্টপ কেন্দ্ৰটোত আশ্ৰয়। এই কেন্দ্ৰৰ জৰিয়তে ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলক সহায় কৰা হয়। অতি গুৰুত্বপূৰ্ণ বিভাগ। এই বিভাগটোৰ জৰিয়তে আমাৰ ৰঙিয়া পুৰণা যিটো চিভিল চাব ডিভিজন আছিল অসামৰিক, ইয়াত এটা ওৱান ষ্টপ চেণ্টাৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হ'ল। আমাৰ বৰ্তমানৰ CDC দেৱাশিষ গোস্বামী ডাঙৰীয়া, DSW শৰ্মা ডাঙৰীয়া আৰু আমাৰ SDPO ডেকা ডাঙৰীয়াৰ উপস্থিতিত এই ঘৰটোৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰিছোঁ আমাৰ মাজে মাজে বা কিছু বিৰতিৰ মূৰে মূৰে কিছুমান ভাইলেঞ্চ চলি থাকে। এই ভাইলেঞ্চত দুৰ্গতসকলক, বিশেষকৈ মহিলাসকলৰ কাৰণে কোনো এনেকুৱা ব্যৱস্থা নাছিল। আমি ব্যৱস্থাটো আজি আমাৰ কৰাৰ কাৰণে বিভাগে যিটো পদক্ষেপ লৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু লগে লগে ইয়াক ক্ৰিয়ান্বয়ন কৰাৰ নিমিত্তে আজি ওৱান ষ্টপ চেণ্টাৰটো আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰোঁ এই নিৰ্মাণ ভৱনটো অতি সোনকালে সম্পূৰ্ণ হওক আৰু যিসকলক আমি মাজে সময়ে এনেকুৱা ওৱান ষ্টপ চেণ্টাৰত আহিব লাগে, ৰখাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো হওক তাকে কামনা কৰিছোঁ।